নমস্কাৰ B24 অসম এনি চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই খ্যাতিশমান এই মুহূৰ্তত লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ খবৰ লোকসভা নিৰ্বাচন সমাগত লোকসভা নিৰ্বাচনৰ আগ মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছিল যে কাক গৃহীত হ'ব বুলি খবৰ পাই ৰাজ্যৰ জাতীয়তাবাদী দল সংগঠনৰ একজন উত্তালময় পৰিৱেশ হোৱা দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত সমগ্ৰ ৰাজ্যত বিভিন্ন স্থানত AJYCP অৰ্থাৎ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যৰ বিভিন্ন ঠাইত নলবাৰী নাজিৰা আৰু মহানগৰী DC কোৰ্টৰ সন্মুখত কাক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে যিহেতু লোকসভা নিৰ্বাচন সমাগত এই লোকসভা নিৰ্বাচনৰ আগ মুহূৰ্তত ৰাজ্যত বিভিন্ন ধৰণৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে বিশেষকৈ কেন্দ্ৰীয় চৰকাৰে যি কাক লৈ যি ঘোষণা কৰিছিল তাৰ পাছতে সমগ্ৰ ৰাজ্যৰ জাতীয়তাবাদী দল সংগঠন বিৰোধী পক্ষৰ ৰাজনৈতিক দলেও উত্তপ্ত কৰি তুলিছিলে আৰু এই সন্দৰ্ভত জনাই যাম সবিশেষ দৰ্শকসকলক এটা অতি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ যিহেতু কাক লৈ উত্তপ্ত পৰিস্থিতি হৈছে সমগ্ৰ ৰাজ্যত পুনৰ আৰম্ভ কা বিৰোধী আন্দোলন উপায়ুক্তৰ কাৰ্যালয়ৰ ঘেৰাও AJYCPৰ উপায়ুক্ত কাৰ্যালয় ঘেৰাও কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংগঠনে কা বাতিল নকৰা পৰ্যন্ত অব্যাহত থাকিব প্ৰতিবাদ ৰাজ্যৰ ভিন্ন প্ৰান্তত AJYCPৰ কা বিৰোধী প্ৰতিবাদ ৰাজ্যত পুনৰ আৰম্ভ হৈছে কা বিৰোধী আন্দোলন এই মুহূৰ্তত জনাইছো এটা অতি গুৰুত্বপূৰ্ণ খবৰ যিহেতু ৰাজ্যত কা প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আৰম্ভ হৈছে এটা অতি গুৰুত্বপূৰ্ণ বিষয় যেহেতু কেন্দ্ৰীয় চৰকাৰে লোকসভা নিৰ্বাচনৰ আগ মুহূৰ্তত কা গৃহীত হ'ব বুলি কোৱাৰ পাছতে ৰাজ্যৰ যিসমূহ জাতীয়তাবাদী দল সংগঠন আছে উত্তপ্ত হৈ পৰিছে আজিৰ তাৰিখত ৰাজ্যৰ বিভিন্ন ঠাইত বিভিন্ন প্ৰান্তত কা বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে DC কোৰ্ট ঘেৰাও কৰিছে উত্তপ্ত পৰিস্থিতি কৰি তুলিছে যিহেতু এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে AJYCPৰে উপায়ুক্তৰ যোগেদি ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হৈছে এখন স্মাৰক পত্ৰ আমি সেই দৃশ্যাংশ দেখাইছোঁ যিহেতু এটা অতি গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব যিহেতু লোকসভা নিৰ্বাচন সমাগত এই লোকসভা নিৰ্বাচনৰ আগ মুহূৰ্তত কাক লৈ এতিয়া তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যৰ বিভিন্ন স্থানত পুনৰবাৰ সেই নামসমূহ জনাই দিছোঁ যে নলবাৰীত কা বিৰোধী প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে শিৱসাগৰৰ নাজিৰাত কা বিৰোধী প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আজিৰ তাৰিখত অৰ্থাৎ আজি এই 5 মাৰ্চৰ তাৰিখত AJYCP অৰ্থাৎ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কাক লৈ এক তীব্ৰ আন্দোলন কৰা দেখিবলৈ পোৱা গৈছে আমি ইতিমধ্যে সেই বেৰিকেড দেখাইছোঁ যিহেতু বেৰিকেড দি থোৱা আছে এইফালে জাতীয়তাবাদী লোকসকল আৰু বেৰিকেড দিয়া আছে এটা অতি গুৰুত্বপূৰ্ণ খবৰ DC কোৰ্টত উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত কাক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দল সংগঠনৰ নেতাসকলে এটা অতি গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব যিহেতু ৰাজনৈতিক লগতো বহুতখিনি খবৰ আমি ইতিমধ্যে আপডেট দি আছোঁ যিহেতু নিৰ্বাচন সমাগত লোকসভা নিৰ্বাচন সমাগত আৰু এই লোকসভা নিৰ্বাচনৰ আগ মুহূৰ্তত এক বৃহৎ প্ৰতিবাদ হৈছে যিহেতু কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছিল যে লোকসভা নিৰ্বাচনৰ আগ মুহূৰ্তত কা গৃহীত হ'ব আৰু তাৰ পাছতে ৰাজ্যত এতিয়া উত্তপ্ত পৰিস্থিতি পৰিলক্ষিত হৈছে আমি সেই দৃশ্যাংশ দেখাইছোঁ ইতিমধ্যে দৰ্শকসকলক যিহেতু কেনেধৰণে এইসকল জাতীয়তাবাদী নেতাই প্ৰতিবাদ কৰিছে এটা অতি গুৰুত্বপূৰ্ণ বিষয় বুলি ক'ব লাগিব যেহেতু কাক লৈ এতিয়া সমগ্ৰ ৰাজ্যত এক উত্তপ্ত পৰিস্থিতি পৰিলক্ষিত হৈ আছে আমি প্ৰত্যেকটো খবৰ কাক লৈ ৰাজনৈতিক ক্ষেত্ৰৰ বিভিন্ন খবৰ আমি B24 অসমীয়া দৰ্শকসকলক আপডেট দি আছোঁ আৰু ইতিমধ্যে আমি এই মুহূৰ্তত আজিৰ তাৰিখত 5 মাৰ্চত আজি এই তাৰিখত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কাক লৈ এক প্ৰতিবাদ সাব্যস্ত কৰিছে এটা অতি গুৰুত্বপূৰ্ণ বিষয় বুলি ক'ব লাগিব যিহেতু লোকসভা নিৰ্বাচনত পুনৰবাৰ জনাইছোঁ যে কেন্দ্ৰীয় চৰকাৰে কাক গৃহীত হ'ব বুলি কোৱাৰ পাছতে ৰাজ্যত জাতীয়তাবাদী দল সংগঠনৰ এক যেন তীব্ৰ উত্তেজনা এটা অতি গুৰুত্বপূৰ্ণ বিষয় আৰু এই সন্দৰ্ভত আমাৰ সতীৰ্থ সাংবাদিক জিতুমণি ডেকাই যুগুতোৱা কিছু মন্তব্য আছে সেই মন্তব্য আমি দৰ্শকসকলক শুনাব বিচাৰিম আমি কা নামানো কাখনে আমাৰ অসমীয়া জাতিৰ অস্তিত্ব সম্পূৰ্ণৰূপে নিষেধ কৰিব সেই কথাটো স্পষ্ট কিন্তু কেন্দ্ৰীয় চৰকাৰখনে তেওঁলোকে সংখ্যাৰ জোৰত তেওঁলোকৰ লোকসভা আৰু ৰাজ্যসভাৰ যিহেতু সংখ্যা আছে সেই সংখ্যাৰ জোৰত তেওঁলোকে দমনমূলক নীতিৰে আমাৰ ওপৰত এখন এনেকুৱা ধৰণৰ আইন জাপি দিবলৈ ওলাইছে এই মূলত ষড়যন্ত্ৰ কৰিছে কিন্তু ইয়াৰ প্ৰত্যুত্তৰ কিন্তু অসমবাসী ৰাইজে দিব সেই কথাটো স্পষ্ট নৰেন্দ্ৰ মোদী চৰকাৰ যেতিয়া ইয়াতে অহা নাছিল নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে কৈছিল যে 16 মে'ৰ পিছত টাইল টোপোলা বান্ধি বাংলাদেশী আমাৰ অসমৰ পৰা
যাব লাগিব কিন্তু দুৰ্ভাগ্যজনক কথা তেওঁলোকে যেতিয়াই দিল্লী আৰু দিছপুৰৰ গাদী দখল কৰিলে তাৰ পাছত তেওঁলোকৰ সেই কথা যে অকল কথাতে তেওঁলোকে সীমাবদ্ধ থাকিলে কামত কোনো কৰা আমি দেখা নাই সেয়ে আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি এই প্ৰতিবাদস্থলীৰ পৰা আমি কেন্দ্ৰীয় চৰকাৰক ধিক্কাৰ জনাইছোঁ আমি কৈছোঁ যে অসমবাসী প্ৰত্যেকটো জাতি জনগোষ্ঠীয় সংগঠন হয়তো অসম ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ 30টা জাতি জনগোষ্ঠীয় সংগঠন আমি একলগ হৈ আছোঁ আৰু একেমুখে আমি ধিক্কাৰ দিছোঁ আৰু প্ৰয়োজন সাপেক্ষে দেহৰ শেষ বিন্দু তেজ থকালৈকে আমি আন্দোলন কৰি যাম কা আমি মনা নাছিলোঁ কা আমি মনা নাই আৰু ভৱিষ্যতে আমি কা নামানো